সকলোকে নমস্কাৰ জনাই ধেমাজি ৰেখা ব্লগৰ অন্যটি ব্লগৰে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি ক'ত যাওঁ আপোনালোককো দেখাম। তাৰপিছত বলক তেনেহ'লে আজি ব্লগটো আৰম্ভ কৰোঁ। এই পিন্ধি লওঁ আৰু দেই, ইচ্ছা কৰিব নোৱাৰে নহয়, হেলমেটটো পিন্ধিব লাগে যে আজিকালি, নহ'লে ফাইন দিব লাগে। চলো, মোৰ লগত আছে বীণা বাইদেউ, মোৰ লগত এইগৰাকী মোৰ লগত বীণা আছে। আমি এতিয়া স্কুটিতে যাম আৰু মাইনী যাওঁ দেই, দিয়া চুৱেটাৰ দিয়া মোক। চলো বীণা, চলো। বীণা বাইদেউ আহিলানে? মই বীণা বাইদেউ নি? ইলিমা বাইদেউ আহিলানে? বীণা বাইদেউ আহিলানে? কিমান সময় ৰ'লে মোৰ কাৰণে? বীণা বাইদেউ কিমান সময় ৰ'লে? কিন্তু সকলোতকৈ আগত মই ওলাইছোঁ বাইদেউ, কিন্তু আহিবহে পোৱা নাই। মই এতিয়া আমি তেলিজাল পাই গ'লো আৰু গোটেইকেইজনী আমি যাম এতিয়া। আগবাঢ়ি আহিলোঁ আমি অলপ। অহাৰ পিছতে ইলিমাহঁতে তেল ভৰাই লৈছে, কাৰণ আজিকালি য'তে ত'তে তেল ভৰাব পৰাকৈ ডিপু বনোৱা হৈছে। আগতে কিন্তু চাৰিআলি আৰু নলনী পামৰ বাহিৰে ক'তো তেল ডিপু নাছিল আমাৰ ধেমাজিত। এতিয়া ঠায়ে ঠায়ে তেল ডিপু হৈছে, সেইটো কাৰণে ভাল খবৰ এইটো। আৰু এটা ভাল খবৰ হৈছে, ধেমাজিৰ ৰাস্তা পদূলিবোৰ আহল বহল কৰিছে, ধুনীয়াকৈ বনাব লৈছে, যাৰ বাবে এতিয়া আমি অহাৰ সময়ত গোটেই মুখ চুখ ঢাকি আহিবলগীয়া হৈছে, কাৰণ ধূলিয়ে ইমান ধূলি মানে বহুত ধূলি। আৰু তাকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, দূৰত মানে হালধীয়াখিনি আপোনালোকে হয়তো দেখা নাই। একেবাৰে দূৰত বহুত হালধীয়া সৰিয়হ ফুলি আছে, আৰু পথাৰৰ মাজেৰে পৰা স্কুটি চলাই আহি আছে। আজিকালি এইটো বহুত ভাল হ'ল, কাৰণ স্কুটি চলাই পটাপট ইঠাইৰ পৰা সিঠাইলৈ আমি যাব পাৰোঁ। এতিয়া স্কুটি পথাৰতো চলাব পাৰি। এইফালে ৰাস্তাৰ ইমানেই ধূলি আছিল যে আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ। এতিয়া আৰু এবছৰমানৰ পিছতে হয়তো এইবোৰ ৰাস্তাৰ ধূলিবোৰ নাইকিয়া হ'ব, কাৰণ ৰাস্তাবোৰ ধুনীয়া পকা হ'ব আৰু আহিও ভাল লাগিব। হাবুঙলৈ আজি আহিছোঁ, হাবুঙলৈ মেডাম মেফি আছে কাৰণে আপোনালোকক আগতে কৈছোঁৱে। এয়া আছে গগৈখুলি, যিটো আগতে একেবাৰে অৱস্থা কাহিল আছিলে, এতিয়া ধুনীয়াকৈ ডাঙৰকৈ বনাইছে। ঠাইডোখৰ বহুত ধুনীয়া, পানীখিনি দেখিয়ে গম পোৱা যায় যে ইয়াৰ গভীৰতা কিমান। আৰু ইয়াৰো বহুত কাহিনী আছে, যিবোৰ আগতে আমাৰ নিচাদেউহঁতে ইয়ালৈ মাছ ধৰিব অহাৰ পিছত ঘৰত গৈ কয়গৈ। তেতিয়া এইবোৰ যেতিয়া দেখোঁ তেতিয়া মনত পৰি থাকে। এতিয়া যি ঠাই আমি আহি আছোঁ, ইমানেই ধূলি নিয়ৰো এনেকৈ নপৰে জানেনে? এইফালে মানে আমাৰ কেনেকুৱা লাগিলে এতিয়া আমি যাবলৈ ৰৈ আছোঁ আৰু নতুন অভিজ্ঞতা। ইমান ধূলি। বাইদেউ কেনেকুৱা লাগিলে? ভাল লাগিলে। ইমান ডোখৰলৈকে আহি পেনে ধূলিখিনি কেনেকুৱা লাগিলে? ইমান দামী মেকআপ কিনাৰ প্ৰয়োজনে নাই ন? যে কি নহওক ৰাস্তা ধুনীয়া হ'ব, এতিয়া 4 লাইন হ'ব আৰু ন? ভাল লাগিলে দেখি পেনে। চাওঁ মুখখন চাওঁ। আমাৰ বিনা মজা লাগিলে বুলি কৈছে। মজা লাগিলে পাউডাৰ নঘৰিলে তাই আজি খৰটো হ'ল যে বাইদেউ। আজি মেকআপ এইখিনিয়ে হৈ গৈছে। আজি মেকআপ হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ। লগ পাইছোঁ হাবুঙত। বীণা বাইদেউ ধেমাজি পানী খোৱা নাই দেই, আজি দৰঙৰ পানীহে খাইছে। চাওক দৰঙৰ পানী খাইছে। বৰ ধুনীয়া বটলটো লৈ আহিছে দেই। ব'লা যাওঁ ব'লা। এতিয়া আমি ফটো চটো মাৰি হৈ গ'ল আৰু মই অকণমান পানী খাই লওঁ, কাৰণ ভাত চাত খাই অহা নাই যে, ভাত মানে হাবুঙলৈ আহিছিলোঁ যে, সেইকাৰণে। ইলিমা ভাত খাই আহিলে, এজনী একো নাজানে। আমি খাই বীণা বাইদেউ একো নাজানে, খাই আহিছোঁ ভাত। বীণাক মই খোৱা বন্ধ কৰি দিলোঁ, কাৰণ মন্দিৰলৈ গ'লে খাবলৈ নাপায় বুলি। আৰু এতিয়া মই খাই অহা নাই, গৈ লওঁ দেই, দেখাম আৰু আজি হাবুং আপোনালোকক। আৰু এতিয়া আমি হাবুং পালোহি। অলপ সময় ৰৈ দিছিলোঁ, কাৰণ আমাৰ সখীকেইজনী অহা নাছিল, আৰু যি কেইগৰাকী আহিম বুলি কৈছিল, সেয়েহে ইয়াত অলপ সময় ৰৈ আমি আগবাঢ়িলোঁ। হাবুঙৰ ভিতৰলৈ গ'লোঁ আৰু আপোনালোককো দেখুৱাম হাবুং। এয়া সোমায়ে দেখিছেনে? ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া দৃশ্য। বহুত মানুহ আছিল, বহুত বেছি মানুহ আছিল, বহুত বেছি ব্যস্ততা আছিল। এইফালে ধুনীয়াকৈ ডাঙৰকৈ পেণ্ডেল বনাইছে।
ভিতৰলৈ সোমাই গ'লে যিহেতু হেৰাই থাকিব পাৰোঁ, সেইটো কাৰণে গেটৰ মুখতে আমি ৰৈ দিছোঁ সখীসকল অহালৈ। আৰু ওপৰত চাওকচোন, গছবোৰ ইমান ধুনীয়া লাগিছে। লগ পালোঁ কলেজৰে লগৰ দীপকক। কেঁচুৱা ডাঙৰ হ'ল, বহু বছৰৰ পাছত লগ পাই তাক ভাল লাগিল। দুয়োটাই ফটো মাৰিলোঁ। তাকে বোলো অকণমান আপোনালোককো দেখুৱাওঁ কলেজৰ লগৰ দীপকক, যি একেলগতে একেখন বেঞ্চতে বহি আমি পঢ়িছিলোঁ আগতে। এতিয়া আমি আগবাঢ়িছোঁ হাবুঙলৈ, আহোমৰ দ্বিতীয় ৰাজধানী হাবুং। এয়া হাবুঙৰ বহুত মহত্ব আছে। মোৰ পিছফালে এয়া মোৰ সখীসকল, ধৰিত্ৰী, বীণা বাইদেউ, ইলিমা, এইফালে বীণা, আৰু পিছফালে আছিল শিখা। এয়া আগত গৈ আছে ল'ৰাৰ লগত। এইখনে হৈছে হাবুং। ইমান ধুনীয়াকৈ এতিয়া বনাইছে। আগতে যেতিয়া হাবুঙলৈ গৈছিলোঁ তেতিয়া এনেদৰে বনোৱা নাছিল। সৰু এটা কেঁচা ঘৰ আছিল, তাতে ধুনীয়াকৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা হৈছিল। আজি যিহেতু মেডাম মেফি, সেইটো কাৰণে মানুহবোৰ বহুত বেছি হৈছে। মেডাম মেফি হৈছে সৃষ্টিকৰ্তাসকলক পূজা কৰা, পূৰ্বপুৰুষসকলক স্মৰণ কৰা, মৃতকক পূজা কৰা আজি এই দিনটোত। কাৰ্যসূচীবোৰ হয়তো সোনকালে শেষ হ'ল, কাৰণ আমি আহি পোৱা বহু পলম হ'ল। আমি যেতিয়া ঘৰৰ পৰা আহিছিলোঁ তেতিয়া 11 বাজিছিল। এতিয়া আমি ইয়াৰ পাওঁহি মানে 12 বাজিল। 12টা পাৰ হৈ গ'ল। আৰু এইফালে আমি সকলোৱে ৰৈ অলপ সময়ৰ কাৰণে ইটো সিটো কথা পাতিলোঁ, অলপ সময় বহিলোঁ। তাৰপিছত এটা কথা যেতিয়া মনলৈ আহি থাকে, আজি পৃথিৱীৰ সৃষ্টিকৰ্তা লেংডন, আইলেংদিন, লাংকুৰি, জানচাইহুম, চিটলামচাম, মিটকুম টাইকুম, জাচিংফা, খাউখাম আদি সকলো পূৰ্বপুৰুষক পূজা কৰা হৈছিল। ইয়াতে সেৱা জনা হৈছিল। বিশ্বাস আছে, যদি মনেৰে বিচৰা কিবা এটা আপোনালোকে ভালদৰে প্ৰাৰ্থনা কৰি হাবুঙলৈ আগবঢ়ায়, তেনেহ'লে সেয়া আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ হ'বই। আৰু যদি আপোনালোকৰ ঘৰত কিবা অপায় অমংগলো হৈছে, যদি আনে কিবা বিঘিনি ঘটাব বিচাৰিছে, তাৰো প্ৰমাণ হিচাপে আপোনালোকে যদি বিচাৰি টোপোলা আগবঢ়ায়, তেনেহ'লে তাৰ প্ৰমাণ আপোনালোকে নিশ্চয় পাবই। এয়া জনবিশ্বাস। আৰু আমি গৈ সেৱা জনাই আহিলোঁ। আহল বহল ঠাই, মানুহে মানুহ আজি ভৰি পৰিছে। এটা গান আছিল, আজি বন্দুকি ছন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ বুলি। সেই ৰূপটোৱে চাগৈ আজি আমি দেখিছোঁ। এতিয়া আমি ইফালে সিফালে ঘূৰি এইফালেদি ওলাই আহিছোঁ। বিশেষ মই কি ক'ম ভাবি পোৱা নাই, কাৰণ আগতে যেতিয়া আমি সৰুতে মেডাম মেফিত গৈছিলোঁ, তেতিয়া আমাৰ ঘৰৰ পিছফালে যিখন চুকাফা পথাৰ আছে, তাতে আমাৰ মেডাম মেফি পতা হৈছিল। আমি যাদৱ পায়েং আহিছো চাবলৈ যাওঁ। আমি চাবলৈ আহি আছো। আপোনালোকো আহি যাওক, আপোনালোকো আহি যাওক, মানে ব্লগত দেৰি হ'ব। জল্দি আজি নন্দিয়া নিয়ে। এতিয়া আমি আইচক্ৰীম খাই আছোঁ। মই খোৱা নাই, এইফালে আমি টাউনৰ মানুহ, সেয়েহে যেতিয়া মেডাম মেফি আমাৰ গাঁৱত পাতিছিল চুকাফা পথাৰত, তেতিয়া আমি সকলোৱে লগ খাই এসাঁজ খাইছিলোঁ। আৰু যেতিয়া আমি খাই আছিলোঁ, তেতিয়া বয়োজ্যেষ্ঠসকলে আমাক উদ্দেশ্যি বিভিন্ন ধৰণৰ গল্প, সাধু কথা বহুত ধুনীয়া ধুনীয়াকৈ কৈছিল। আৰু সেই দিনবোৰ এতিয়া লগত নিমিলে। এতিয়া বাণিজ্য মেলাও হৈছিল তাত। বাৰু যে কি নহওক, ভাল লাগিল। বহুত মানুহ আহিছিল, তেওঁলোকে পাতিছিল মেডাম মেফি। আমি যোৱাত পলম হোৱাৰ কাৰণে যিখিনি আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰা সময়বোৰ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আমি যিহেতু স্কুটিয়ে গৈছিলোঁ, বহুত ধূলি খাই গৈছিলোঁ, দেখিছিলেই নহয়। একদম ধূলি খোৱা বাহিৰে ইয়াত একো নাই। ইয়াতে ধূলি খোৱা বাহিৰে আৰু একো কাম নাই।
বহুত ডাঙৰকৈ পতা হৈছিল, বহুত ডাঙৰকৈ, যাৰ কাৰণে আমি ক'ত ভাত খাব দিছে আমি নাজানিলোঁ। সেইটো কাৰণে আমি আহি খালোঁহি গুণগুণ হোটেলত। গুণগুণ হোটেলত ইমান ধুনীয়াকৈ খাবলৈ দিছিল, ভাল লাগিল খাই, একদম ঘৰুৱা আৰু ব্যৱহাৰ পাতি বহুত ভাল। বহুত ভাল ব্যৱহাৰ পাতি তেওঁলোকৰ, মাত বহুত ভাল। এয়া একদম হাবুঙৰ ফ্ৰণ্টত গুণগুণ হোটেলত ভাত খালোঁ আমি সকলো। তামোল খালি নে নাই? তামোল পাণ খাবি নাই? পাণ সিহঁতি ইয়াত খালে আৰু আমি খালোঁ ইয়াত। মজা বনাইছে আকৌ, খাবলৈ ধুনীয়া বনাইছে, জানেনে বাইদেউ? একে হোটেল নহয় মানে, নাজানো একে হোটেল নে, কিন্তু নামটো দুটা বেলেগ বেলেগ আছে। এইটো নাম কি আছে? হাবুং হোটেল আৰু এইফালে গুণগুণ হোটেল, এইফালে হাবুং হোটেল। হোটেল নাজানো আৰু, বনাইছোঁ মুঠতে। খাই ভাল লাগিলে নে বাইদেউ? এতিয়া গোটেইখন লাষ্ট চেল্ফি। বাই বাই দেই। বাই 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 বাই। দিনটোৰ স্মৃতি হিচাপে সময়বোৰ ধৰি ৰাখিব গৈ বহু কিবা কিবিয়ে ক'লোঁ। আচলতে যি ক'ব বিচাৰোঁ সেয়া ক'ব নোৱাৰোৱেই, আৰু যি জনাব বিচাৰোঁ সেয়া জনোৱা নহয়গৈ, আৰু যি দেখুৱাব বিচাৰোঁ সেয়াও ভালদৰে দেখুওৱা নহয়গৈ। তথাপিও গৈ আহিলোঁ, অলপ সময় স্মৃতি হিচাপে ধৰি ৰাখিলোঁ। আপোনালোকে যদি আজি মোৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰি জনাব। আৰু শেষলৈকে আপোনালোকে মোৰ ব্লগটি চোৱাৰ কাৰণে বহুত 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 বেছি ধন্যবাদ। আৰু এনেদৰে এতিয়া যেনেদৰে মোক মৰম দিছে তেনেদৰে আৰু বেছি মৰম দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ এটি নতুন ব্লগৰ সৈতে আপোনালোকৰ সৈতে লগ পাম। খাই কেনেকুৱা লাগিলে পিঠাটো? বহুত ধুনীয়া লাগিলে। বাইদেউ পৰা শিকি লৈছোঁ আমি দেই, পিঠাটো কেনেকৈ বনাই লাগে। চুজিখিনি গাখীৰৰ লগত ভিজালে কৈ দিয়া। ইমান ধুনীয়া পিঠা আছিলে, নেদেখুৱালোঁ আপোনালোকৰ, সময় নহ'ল যে আমাৰ। বাইদেউ বনাইছে আমাৰ খাবলৈ। চুজিখিনি গাখীৰৰ লগত বনালে, তাৰপিছতে লাডু লাডু কৰি পিনি আকৌ ভাজিছে। বীণা বাইদেউৰ চিনাকি মানুহ এঘৰলৈ গৈছিলোঁ, ইমান আপোন, ইমান ভাল লাগিল আৰু ইমান ধুনীয়া ধুনীয়া পিঠা বনাই খোৱালে। খাই লৈ আৰু যি অৱস্থা হ'ল আৰু নকওঁ আৰু আপোনালোকক। তাৰপিছত এতিয়া ফ্ৰী হৈ ঘৰলৈ আহি আছোঁ বেলি লহিওৱাৰ পৰত, আৰু এতিয়া সিমান ধূলি নাই ৰাস্তাত, কাৰণ সন্ধিয়া আহিছে যে। লাহে লাহে আৰু ঘৰলৈ আহিলোঁ, জোনাকলৈ লৈ আহিলোঁ পৰঠা, আলু পৰঠা, আৰু লৈ আহিলোঁ চিকেন ৰোল। খাওঁ খাওঁ বুলি আমনি কৰি আছিল, সেইটো কাৰণে লৈ আহিলোঁ। ঘৰলৈ আলহী আহিছিল, সেইখিনি সময়তে জোনাককো খাব দিলোঁ, অকণমান সময় এনেই ধৰি ৰাখিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।